নমস্কাৰ স্বাগতম জনাইছো আনটা ভিডিঅ'লৈ আৰু আজি আমি ক্লাছ 10 ম্যাথমেটিক্সৰ ট্ৰিগোনোমেট্ৰিৰ এক্সাৰসাইজ 8.1 টো কৰিব গৈছো ঠিক আছে প্ৰিভিয়াস ভিডিঅ'ত আমি ট্ৰিগোনোমেট্ৰিক যিখন ভ্যালু সেই ভ্যালুখনৰ প্ৰিভিয়াস ক্লাছত আমি ট্ৰিগোনোমেট্ৰিক ভ্যালু টেবুলখনৰ সেই ভ্যালুবোৰ কিদৰে মনত ৰাখিব পাৰি তাৰ এটা ট্ৰিকৰ বিষয়ে কৈছিলো আৰু আজি সেই ভ্যালুবোৰ ইউজ কৰি আমি এই এক্সাৰসাইজটো কৰিব গৈছো ফাৰ্স্ট দিয়া আছে ইভালুৱেট দ্য ফলোইং এক নম্বৰ দিছে sin 60 cos 30 plus sin 30 cos 60 sin 60 cos 30 মানে হল sin 60 into cos 30 plus sin 30 into cos 60 মানে এটো যেটো একেলগে দিয়া আছে মানে এই দুটা প্ৰডাক্ট আৰু এইটো একেলগে দিয়া আছে মানে দুটা প্ৰডাক্ট আৰু ভিতৰত আছে প্লাস চিহ্ন ঠিক আছে এতিয়া আমি জানো যে sin 60 মানে হৈছে √3/2 cos 30 মানে হৈছে √3/2 sin 30 মানে হৈছে হাফ cos 60 মানে হৈছে হাফ এতিয়া আমি যদি কৰো sin 60 cos 30 plus sin 30 cos 60 আমি যদি ভ্যালুবোৰ বহাই দিও sin 60 √3/2 into cos 30 √3/2 plus sin 30 half cos 60 half তার মানে √3 into √3 উপর হয়ে যাবে 3 2 into তলত হয়ে যাবে 4 plus 1 into 1 উপর হয়ে যাবে 1 তলত 2 into 2 4 তার মানে 3 plus 1/4 তার মানে 4/4 তার মানে 1 ঠিক আছে দিকে 1 ৰ ভ্যালুটো হৈছে 1 নেক্সট টুলে যদি আমি যাও 2 দিয়া আছে 2 tan square 45 degree plus cos square 30 degree minus sin square 60 degree মানে এতিয়া tan square 45 degree তার মানে কি tan 45 degree whole square cos square 30 degree তার মানে কি cos 30 degree whole square sin square 60 degree তার মানে কি sin 60 degree whole square এতিয়া আমি জানো tan 45 degree মানে হৈছে 1 cos 30 degree মানে হৈছে √3/2 আৰু sin 60 মানে হৈছে √3/2 2 tan square 45 degree plus cos square 30 degree minus sin square 60 degree তার মানে 2 into tan 45 degree whole square plus cos 30 degree whole square minus sin 60 degree whole square ভ্যালুবোৰ যদি আমি পুট কৰো 2 into 1 square plus √3/2 whole square minus √3/2 whole square tan 45 cos 30 আৰু sin 60 ভ্যালু কেটা আমি বহালো এটা √3/2 whole square minus √3/2 whole square এটা আমি কাটি দিম থাকে যাব কিমান 2 into 1 তাৰ মানে 2 মানে তাৰ মানে 2 ৰ আনসাৰটো হৈছে 2 এতিয়া ইয়াত যিবোৰ বাকি কেটা আছে 3 4 5 আটাইবোৰ একেই তাৰ মানে যিবোৰ দিয়া আছে সেইবোৰত সেই যিখন ট্ৰিগোনোমেট্ৰি টেবুল ভ্যালু টেবুল আমি সেই ট্ৰিগোনোমেট্ৰি ভ্যালু টেবুলৰ পৰা জাস্ট ভ্যালু কেটা বহাব লাগে আৰু ক্যালকুলেশনটো কৰিব লাগে তোমালোকে নিজে ট্ৰাই কৰিবা যদি নোৱাৰা মোক কমেন্ট কৰি জনাবা মই নেক্সট ভিডিঅত এটো দেখুৱাই দিম কিদৰে কৰা হয় আৰু ট্ৰিগোনোমেট্ৰি ভ্যালু টেবুলখন মনত ৰাখিবৰ কাৰণে তোমালোকে ভ্যালু টেবুলখন নিজৰ পঢ়া টেবুলৰ সন্মুখত লগাই লবা যাতে
সদায় এখন চকুত পৰি থাকে নেক্সট আমাক 2 দিছে চুজ দ্য কাৰেক্ট অপচন এণ্ড জাস্টিফাই ইয়োৰ চইচ 1 দিছে 2 10 30 ডিগ্ৰী বাই 1 প্লাছ 10 স্কুৱেৰ 30 ডিগ্ৰী এতিয়া 10 30 মানে হৈছে 1 by root 3 by 1 plus 10 square 30 degree এতিয়া 10 square 30 degree মানে হৈছে 10 30 degree whole square গতিকে 10 30 জায়গা 2 into 1 by root 3 by 1 plus 10 square 30 degree তাৰমানে 10 30 degree whole square তাৰমানে 1 by root 3 whole square 2 by root 3 1 plus 1 by 3 root 3 whole square মানে 3 1 square মানে 1 আৰু ওপৰত হ'ব 2 by root 3 তলত হ'ব 3 plus 1 by 3 তাৰ মানে এই 1 ৰ তলত যেটো 1 আছিল 1 আৰু 3 ৰ LCM 1 আৰু 1 লগত 3 ইনটু হৈ 3 হ'ব প্লাস 1 টো হৈ যাব তাৰ পৰা এটা আমি কি দৰে লিখিব পাৰো 2 by 3 ওপৰটো লিখি ইনটু এই 3 টো ওপৰত গুচি যাব 3 by 3 plus 1 তাৰ মানে 2 by 3 into 3 by 4 এতিয়া a2 দি a2 টো কাটলে যাব 2 বাৰ আৰু 8 root 3 দি root 3 কাটলে যাব 3 বাৰ কাৰণ root 3 into root 3 মানে হৈছে 3 হয়নে এনসাৰটো আমি কিমান পাম root 3 by 2 হয়নে আমি এনসাৰটো পাইছো এতিয়া root 3 by 2 ঠিক আছে এটা root 3 by 2 মানে হল root 3 by 2 টো কিহৰ ভ্যালু sin 60 ডিগ্ৰীৰ ভ্যালু হয়নে গতিকে আনসাৰটো কি হ'ব sin 60 ডিগ্ৰী ঠিক আছে ঠিক হেৰৰে এই সেকেন্ডটো যেটো দিয়া আছে হেতু আগৰ দৰে কইলে তোমালোকে উলিয়াব পাৰিবা নেক্সট তো আমাক দিয়া আছে sin twice a is equal to 2 sin a is true when a is equal to একেটা ভিতৰত যিকোনো এটা তাৰ মানে a এর কোনটো ভ্যালুৰ কাৰণে এই লেফট সাইড আৰু ৰাইট সাইডটো একে হ'ব ঠিক আছে আমাক দিয়া আছে কি sin twice a is equal to 2 sin a এটা যদি আমি a এর ভ্যালুটো 0 ডিগ্ৰী লওঁ এটা কিমান হ'ব sin 2 into 0 degree তাৰ মানে কিমান sin 0 degree আমি লেফট হ্যান্ড সাইড লৈছো ঠিক আছে এটা লেফট হ্যান্ড সাইড LHS sin 2 into 0 মানে sin 0 degree মানে 0 এটা রাইট হ্যান্ড সাইডটো লম রাইট হ্যান্ড সাইডটো হল 2 sin a তাৰ মানে 2 sin 0 degree তাৰ মানে কিমান 2 into 0 তাৰ মানে 0 কাৰণ sin 0 মানে 0 হয়নে এতিয়া লেফট হ্যান্ড সাইড আৰু রাইট হ্যান্ড সাইডটো দুইটাতে কি পাইছো আমি 0 পাইছো তাৰ মানে কি লেফট হ্যান্ড সাইড আৰু রাইট হ্যান্ড সাইডটো একে কোনটো ভ্যালু কাৰণে একে a = 0 ৰ কাৰণে একে হয়নে তাৰ মানে এনসাৰটো কি হ'ব ইয়াৰ 0 ডিগ্ৰী ঠিক আছে আৰু এই ফোৰ্থ টো আমাৰ এইটোৰ সৈতে একে 2 টোৰ সৈতে একে আৰু তোমালোকে নিজে কৰিবা ঠিক আছে আমি 3 লে আগবাঢ়ো 3 টোত আমাক দিয়া আছে if tan a plus b is equal to root 3 and tan a minus b is equal to 1 by root 3 আৰু 0 আৰু a plus b ৰ ভ্যালুটো 0 ডিগ্ৰীৰ পৰা 90 ডিগ্ৰীৰ ভিতৰত আছে আৰু a ৰ ভ্যালুটো b তকৈ ডাঙৰ তেন্তে find a and b a আৰু b টো আমাক বিচাৰিব দিছে হ্যাঁ এতিয়া আমাক কি কি দিয়া আছে tan a plus b is equal to root 3 and tan a minus b is equal to 1 by root 3 হয়নে এতিয়া tan ৰ ভ্যালুটো root 3 কোনটো এংগলত হয় আমি জানো যে tan 60 মানে root 3 হয়নে tan 60 মানে হৈছে root 3 এটা tan a plus b মানে root 3 tan 60 মানে root 3 তাৰ মানে কি
a plus b আৰু 60 টো একে নহয় জানো তাৰ মানে a plus b ৰ ভ্যালুটো 60 হয়নে ঠিক হেদৰে tan a minus b মানে 1/√3 আৰু আমি জানো যে tan 30 মানে হৈছে 1/√3 গতিকে a minus b আৰু √3 টো একে তাৰ মানে a minus b = √30 a minus b আৰু 30 একে গতিকে a minus b = 30 এতিয়া আমি দুটা ইকুৱেচন পালো ফাৰ্স্টটো হৈ গল a plus b = 60 সেকেন্ডটো হৈ গল a minus b = 30 এতিয়া আমি এই 1 পৰা যদি 2 টো মাইনাস কৰি দিও 1 পৰা যদি 2 টো মাইনাস কৰি দিও তেতিয়া কি হ'ব a plus b minus a plus b কাৰণ minus a minus b মানে কি minus a minus a minus a plus plus b is equal to 60 degree minus 30 degree তাৰ মানে a minus a আছে গতিকে a cancel b plus b twice b তাৰ মানে 60 degree minus 30 degree 30 degree আৰু b মানে হৈ যাব 30 degree by 2 তাৰ মানে 15 degree গতিকে আমি b ৰ ভ্যালুটো পালো 15 degree a b ভ্যালুটো যদি আমি এটো ইকুৱেচনটা বহাই দিও এটো ইকুৱেচন বহাই দিও মানে কিমান পাম a minus 15 degree is equal to 30 degree তাৰ মানে a is equal to 30 degree plus 15 degree তাৰ মানে হৈ গল 45 degree হয়নে তাৰ মানে আমি পালো a is equal to 45 b is equal to 15 degree ঠিক আছে নেক্সট আমাক 4 ত দিয়া আছে state whether the following are true or false justify your answer ঠিক আছে প্ৰথমটো দিয়া আছে sin a plus b is equal to sin a plus sin b আচ্ছা তাৰ মানে a আৰু b ইয়াত যিকোনো ধৰণৰ এংগল আমাক দিয়া আছে sin a plus b is equal to sin a plus sin b আচ্ছা আমি এটা a এর ভ্যালুটো তেন্তে যিকোনো লৈ লও 30 ডিগ্ৰী লৈ লও আৰু b এর ভ্যালু যিকোনো লৈ লও 60 ডিগ্ৰী লৈ লও ঠিক আছে এতিয়া a is equal to 30 b is equal to 60 তাৰ মানে a plus b is equal to কিমান 90 ডিগ্ৰী এতিয়া লেফট হ্যান্ড সাইডত যদি আমি a ভ্যালুটো বহাই দিও sin a plus b তাৰ মানে sin 90 ডিগ্ৰী তাৰ মানে কিমান 1 sin 90 মানে 1 আমি জানো আমি এটা লেফট হ্যান্ড সাইডটো পাই গলো রাইট হ্যান্ড সাইডটো যদি আমি চাও রাইট হ্যান্ড সাইডত a ভ্যালু হল 30 b ভ্যালু 60 তাৰ মানে sin a মানে হল sin 30 ডিগ্ৰী তাৰ মানে হাফ sin 30 মানে হাফ আমি জানো sin b মানে হল sin 60 ডিগ্ৰী তাৰ মানে √3/2 √3/2 মানে জানো তাৰ মানে sin a plus sin b মানে কিমান হাফ plus √3/2 হয়নে গতিকে এটা প্লাস কৰিলে কি হ'ব 1 plus √3/2 আৰু 1 আৰু √3/2 টো একে হয় জানো 1 আৰু √3/2 টো একে নহয় তাৰ মানে এই দুটা এটো ইকুৱেল নহয় ঠিক আছে তাৰ মানে এক নম্বৰটো আমি কি বুলি পালো ফলস বুলি পালো নেক্সট দিয়া আছে the value of sin theta increases as theta increases এতিয়া sin theta ৰ ভ্যালু আমি এফালৰ পৰা লিখি যাও sin 0 degree sin 30 degree sin 45 degree sin 60 degree sin 90 degree sin 0 মানে হৈছে 0 sin 30 মানে হৈছে half half মানে হৈছে 0.5
sin 45 মানে হৈছে 1/√2 sin 60 মানে হৈছে √3/2 sin 90 মানে হৈছে 1 এতিয়া হাফ মানে হৈছে 0.5 1/√2 মানে হৈছে 0.707 এটা তোমালোকে ক্যালকুলেটৰ ইউজ কৰি চাব পাৰা বা নিজে হৰণ কৰিব পাৰা √3/2 ভ্যালু হৈছে 0.866 আৰু 1 মানে তো 1 এতিয়া আমি যদি ইয়া পা এনেকে চাও ভ্যালুবোৰ বাহি বাহি গৈ আছে কিন্তু 0 ৰ পৰা 1 লৈকে ভ্যালুখিনি বাহি আছে হয়নে তাৰমানে থিটাৰ ভ্যালুটো যিমান বাহিব সাইনৰ ভ্যালুটো সিমানেই বাহি বাহি গৈ থাকিব সেই স্টেটমেন্টটো ট্ৰু হয় তাৰমানে এই স্টেটমেন্টটো ট্ৰু next the value of cos theta increases as theta increases এতিয়া এই স্টেটমেন্টটো ফলস নহয় next দিয়া আছে the value of cos theta increases as theta increases এটা এই স্টেটমেন্টটো ট্ৰু নহয় এটো হল এটা ফলস স্টেটমেন্ট এটো তোমালোকে নিজেই কৰি চাবা এটো আগৰতে কি next দিয়া আছে sin theta is equal to cos theta for all values of theta এতিয়া যদি আমি চাও sin 0 degree মানে হৈছে 0 degree cos 0 degree মানে হৈছে 1 sin 30 মানে হৈছে half cos 30 মানে হৈছে √3/2 sin 45 degree মানে হৈছে 1/√2 আৰু cos 45 degree মানে হৈছে 1/√2 sin 60 মানে হৈছে √3/2 cos 60 মানে হৈছে half sin 90 মানে হৈছে 1 cos 90 মানে হৈছে 0 এতিয়া 0 ডিগ্ৰী কাৰণে sin ৰ ভ্যালুটো 0 cos ৰ ভ্যালুটো 1 30 ডিগ্ৰী কাৰণে half 30 কাৰণে √3/2 45 ৰ কাৰণে 1/√2 ইয়াতো 1/√2 ঠিক আছে তাৰ মানে angle অকল 45 ৰ কাৰণেহে আমি sin আৰু cos ৰ ভ্যালুটো 1/√2 একে পাও মানে কিন্তু বাকিবোৰ ভ্যালুৰ কাৰণে নাপাও বাকিবোৰ ভ্যালুৰ কাৰণে এবিলাক বেলেগ বেলেগ হৈছে গতিকে এই যেটো স্টেটমেন্ট দি ভ্যালু অফ cos গতিকে এই যেটো স্টেটমেন্ট sin theta is equal to cos theta for all values of theta বুলি যেহেতু দিয়া হল এটো ফলস কাৰণ সকলো ভ্যালুৰ কাৰণে নহয় only এটা ভ্যালুৰ কাৰণে ঠিক আছে next to দিয়া আছে cot theta is not defined for a is equal to 0 degree মানে এতিয়া আমি যদি trigonometry value table খন চাও cot 0 degree আমি not defined বুলি পাও এনেকে পাও গতিকে এটো স্টেটমেন্ট ট্ৰু হয় কিন্তু not defined কিয় হয় এটো কথা মই অলপ বুজাই দিবলৈ চেষ্টা কৰিম cot theta মানে আমি এটা ফৰ্মুলা আগতে পাইছিলো cos theta by sin theta trigonometry যিখিনি ফৰ্মুলা মই বুজাইছিলো হয়নে গতিকে cot 0 degree যেতিয়া আমি লিখিম আমি ওপৰ লিখিম cos 0 degree by sin 0 degree cos 0 degree ভ্যালুটো হল 1 sin 0 degree ভ্যালুটো হৈছে 0 এটা যিকোনো সংখ্যাক 0 দি ডিভাইড যায় জানো 0 দি ডিভাইড কোনো সংখ্যাকে না যায় গতিকে এটো ডিফাইন নহয় তাৰ মানে not defined ঠিক আছে গতিকে আজি আমি এক্সাৰসাইজ 8.22 যিমানখিনি পাৰিছো কমপ্লিট কৰিছো আৰু বাকি কিন্তু তোমালোকে নিজে ট্ৰাই কৰিবা আৰু যদি পৰা নাই মোক কমেন্ট কৰি জনাবা গতিকে আজিলে ভিডিঅ'টো ইমানেই যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিবা শ্বেয়াৰ কৰিবা আৰু চেনেলটো যদি সাবস্ক্ৰাইব কৰা নাই তেতিয়ালৈকে সাবস্ক্ৰাইব কৰি লবা থ্যাংক ইউ